Hello students, to যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আহি পৰিছে ফৰ্ম ফিলআপ নোটিছ। তো এই ফৰ্ম ফিলআপ নোটিছত আমি ডিসকাস কৰিম যে ফৰ্ম ফিলআপ স্টাৰ্ট কেতিয়া, শেষ কেতিয়া, ইয়াৰ ফিজ বিলাক কিমান হ'ব, সেই গোটেইখিনি কথা ডিসকাস কৰিম। তেন্তে ভিডিঅ'টো স্টাৰ্ট কৰোঁ। তো ইয়াতে আমি যদি চাওঁ, ইয়াতে লিখা আছে ফৰ্ম ফিলআপ আমাৰ স্টাৰ্ট হ'ব 22 October 2025 আৰু উইল বি ক্লোজ on the 25th of November 2025 অৰ্থাৎ 22 অক্টোবৰ তাৰিখে খুলিব আৰু 25 নৱেম্বৰ তাৰিখে এটো সেই মানে ক্লোজ হ'ব। তো আমাৰ হাতত প্ৰায় এক মাহমান থাকিব। তো ইয়াতে আমি যদি চাওঁ, ইয়াতে তলত লিখিছে ফাৰ্দাৰ ইট ইজ অলসো বি নোটেড দ্যাট ASAB Division 2 will not allow any provisional offline form fill up in the ensuing HS examination 2026 if any student is left out from fill up from within the stipulated time, then she will not able to appear in the forthcoming HS final examination 2026. তো ইয়াতে কৈছে যে ফৰ্ম ফিল আপৰ ডেট যোৱাৰ পিছত কোনো ধৰণৰ অফলাইন বা প্ৰভিজনেল কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰা নহ'ব। গতিকে যদিহে এই সময়খিনিত ফৰ্ম ফিল আপ কৰা নহয় তেন্তে তেওঁ আৰু ফাইনেল এক্সামত বহিব নোৱাৰিব। তো আমি ফিজ ষ্ট্ৰাকচাৰবিলাক দেখাম, কিন্তু ইয়াতে লিখিছে যে ইয়াতে ইন পাৰ্চেন্স অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন, ইয়াতে নটিফিকেশ্যন নাম্বাৰ দিয়া হৈ আছে, the center fees, examination fees, etc. are exempted in respect of the examinees of government provisionalized recognized venture school colleges who are going to appear in HS final examination 2026 and whose parental annual income taken together from all sources 2 lakhs or below. তো ইয়াতে দিছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছৰ ইনকাম 2 লাখতকৈ তলত হয় তেওঁলোকক যোনখিনি ফিজ দেখাবলৈ গৈ আছোঁ সেইখিনি ফিজ তেওঁলোকে দিব নালাগে। কিন্তু এটা কণ্ডিশ্যন আছে, যদিহে তেওঁ প্ৰাইভেট কলেজ বা স্কুলত পঢ়ি আছে তেনে ক্ষেত্ৰত কিন্তু তেওঁ ফিজ দিব লাগিব। যদিহে গভৰ্ণমেণ্ট হওক বা ভেঞ্চাৰ স্কুল হওক বা প্ৰভিজনেলাইজড হওক বা বেলেগ গভৰ্ণমেণ্ট কলেজ হওক, তাত যদি পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকে ফিজটো নিদিলেও চলিব। তেওঁলোকে জাষ্ট কি কৰিব লাগিব, তেওঁলোকৰ পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেটটো দেখাব লাগিব আৰু ইনকাম কিমান হ'ব লাগিব, 2 লাখৰ তলত। 2 লাখ বা 2 লাখৰ তলত যদি ইনকাম হয় তেতিয়া তেওঁলোকে এই ফিজবিলাক যোনবিলাক দেখাবলৈ গৈ আছোঁ সেইখিনি দিব নালাগে। তো এতিয়া আহিছোঁ আমি ফিজ ষ্ট্ৰাকচাৰলৈ। তো ইয়াতে চোৱা ৰেগুলাৰ, মানে যিসকলে ৰেগুলাৰ পঢ়ি আছা তেওঁলোকৰ কথা কৈছে। তো এক্সামিনেশ্যন ফিজ কিমান থাকিব, 900 পাৰ এক্সামিনি। যে তোমালোকে এক্সাম ফিজ কিমান দিব লাগিব, 900 দিব লাগিব, চেণ্টাৰ ফিজ দিব লাগিব 350, আৰু প্ৰেক্টিকেল এক্সাম যদি আছে, বহুত ছাবজেক্টটো ধৰা ইংলিছত যেনেকৈ প্ৰেক্টিকেল এক্সাম নাই তাত পইচা দিব নালাগে, কিন্তু যোনকেইটা ছাবজেক্টৰ প্ৰেক্টিকেল এক্সাম আছে সেইকেইটাৰ কাৰণে কিমান দিব লাগিব, 100 rupees দিব লাগিব। অৰ্থাৎ তোমালোকে যদিহে তোমাৰ প্ৰেক্টিকেল নথকা ছাবজেক্ট লৈ পেলাই তোমালোকে যদি ফৰ্ম ফিল আপৰ ফিজটো জানিব বিচাৰা তেন্তে তোমালোকৰ হ'ব টোটেল 1250 rupees, আৰু যদি তোমালোকৰ প্ৰেক্টিকেল আছে তাৰ কাৰণে তোমালোকে 100 rupees এক্সট্ৰাকৈ দিব লাগিব। তো ওপৰটো আছিলে ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ, যিসকলে ৰেগুলাৰ মিনছ যিসকলে কলেজ গৈ আছে তেওঁলোকৰ কাৰণে। নেক্সট আছে ইনষ্টিটিউচনেল প্ৰাইভেট, কিছুমান প্ৰাইভেট ষ্টুডেণ্ট থাকে যিসকলে মানে হায়াৰ ছেকেণ্ডেৰী দিয়ে, তেওঁলোকৰ কাৰণে এক্সাম ফিজ হ'ব 1200 টকা, চেণ্টাৰ ফিজ থাকিব 350 আৰু প্ৰেক্টিকেল এক্সাম থাকিব 100 rupees, আৰু কম্পাৰ্টমেণ্টেল দিয়াসকলৰ কাৰণে 750, 350 আৰু 100, আৰু যিসকলে ফেইল কৰিছিল আৰু নতুনকৈ দিব বিচাৰিছে তেওঁলোকৰ হ'ব 1200, 350 আৰু 100। আৰু বাকী ইয়াতে ৰিএপিয়াৰেঞ্চ বেটাৰমেণ্টৰ কাৰণে তেওঁলোকৰ 1200, 350, 100, আৰু চাৰ্টেইন ছাবজেক্ট কোনো ছাবজেক্টত যদি দিব বিচাৰে তেওঁলোকে 760, 350 আৰু 100কৈ দিব লাগিব। তো এইখিনি আছিলে ফৰ্ম ফিল আপৰ ফিজ ষ্ট্ৰাকচাৰ, আৰু কেতিয়ালৈকে ষ্টাৰ্ট হ'ব মানে ফৰ্ম ফিল আপ চলিব সেইখিনি ইয়াত দিয়া আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী HS দিবলৈ গৈ আছে তেওঁলোকৰ বহুতৰ হয়তো নোটছ নাই বা কলেজত নিলিখায়। তো যদি নোটছৰ প্ৰব্লেম আছে তেন্তে আমাৰ এপৰ পৰা তোমালোকে বাই কৰিব পাৰা। তো তাতে তোমালোকৰ ছাবজেক্ট ৱাইজ নোটছ থাকিব, চেপ্টাৰ ৱাইজ নোটছ থাকিব, লগতে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ নোটছ থাকিব, তোমালোকৰ যোন টেক্সচুৱেল আছে সেইখিনি থাকিব। তো গোটেইখিনি মিলাই তোমালোকে নোটছখিনি পাবা। তো ইয়াতে মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।